নমস্কাৰ আপোনাক সিটি 18 লৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী কোভিড ৰোগীৰ মৃতদেহ জানাজাক লৈ মৰিগাঁৱৰ বুঢ়া তেলাহীৰ তীব্ৰ উত্তেজনা পৰিয়াল তথা আত্মীয়ক জানাজা কৰিবলৈ নিদিয়াক লৈ প্ৰশাসনৰে বাক বিতণ্ডা হ'ল স্থানীয় ৰাইজৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় আৰক্ষীৰ দল যদি কৰোনাত মৰা নাই ৰোগীজন আমালে আমাৰ নীতি নিয়ম হিতে আমাক পালিব দিয়ক তাৰপিছত আপোনালোকে যি কৰে যি আমাক আমাৰ ৰিক্সত দিয়ে আপোনালোকে ৰিক্সত লয় সেইটো মৰিগাঁৱৰ বুঢ়া তেলাহীত উত্তপ্ত পৰিস্থিতি প্ৰশাসনৰে স্থানীয় লোকৰ বাক বিতণ্ডা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ কোভিড সংক্ৰমিত এগৰাকী মহিলাৰ জানাজাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ স্থানীয় লোকক লাগে ধৰ্মীয় নীতি অনুসৰি জানাজা সম্পন্ন কৰিবলৈ আমি ধুৱাই বকলাই আমাৰ ইছলাম ধৰ্ম মতে দি আমি কবৰস্থানত থম এতিয়া আমাৰ ৰাইজে ইছলাম ধৰ্ম মতে দি নগলে ধুৱাই বকলাই নথলে আমাৰ কবৰস্থানত জেগা নিদিয়ে কোভিড প্ৰটকলৰ বাবে সেয়া পালন কৰিবলৈ নিদিয়েই প্ৰশাসনৰ লোকে বুধবাৰে নিশা এটা সন্তান জন্ম দি মৃত্যুৰ মুখত পৰিছিল মহিলাগৰাকী এই মৰ্মান্তিক ঘটনা সংঘটিত হয় মৰিগাঁও কোভিড হস্পিটেলত পিপি কিট পৰিহিত দুজন লোকে ট্ৰেচাৰত নিয়া এই মৃতদেহটো এগৰাকী মাতৃৰ কেইমুহূৰ্তমান পূৰ্বে জন্ম দিছিল এটি সন্তান প্ৰসৱ যন্ত্ৰণাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা মহিলাগৰাকীৰ এফালে হৈছিল সন্তান প্ৰসৱ আনফালে কৰা হৈছিল এণ্টিজেন টেষ্ট সন্তান জন্ম হোৱাৰ পিছতে আহিল ৰেপিড টেষ্টৰ ৰিজাল্ট কোভিড পজিটিভ লগে লগে প্ৰসূতিগৰাকীক স্থানান্তৰ কৰা হয় মৰিগাঁও কোভিড হস্পিটেললৈ কিন্তু কিছু সময়ৰ পিছতে বুধবাৰে নিশা কোভিড হস্পিটেলত মৃত্যু হয় মহিলাগৰাকীৰ নিহত মহিলাগৰাকী পুৰণা তেলাহীৰ নাম হাছিনা বেগম চিকিৎসকৰ ভাষ্য অনুসৰি কোভিড নহয় প্ৰসৱোত্তৰ ৰক্তক্ষণত মৃত্যু হৈছে হাছিনা বেগমৰ পৰীক্ষাও কৰিছে পজিটিভ ওলাইছে আৰু বেবী এটাও জন্ম হৈছে ফুল কেয়াৰ লৈ পেলাই বেবীটো ডেলিভাৰী হ'ল তাৰপিছতে তেওঁ আনফৰ্চুনেটলি ৰাতি 11মান বাজি ঢুকাইছে বুলি গম পাইছে পজিটিভ মচুলি এইটো মেটাৰ্নেল ডেথে হ'ব কিবা বেলেগ কাৰণত এইটো গাইনকলজিষ্ট বা এইটো আফটাৰ ইনভেষ্টিগেশ্যন ভালদৰে গম পোৱা হ'ব ছাৰে কৈছে যে কৰোনাত মৰা নাই মানুহজনী বা টেষ্ট ব্লিডিং যাই হে মানুহজনী ঢুকাইছে কিন্তু ডক্টৰজনে স্পষ্ট কৈছে যে কৰোনা নাই অৱশ্যে সম্পূৰ্ণ সুস্থ নৱজাতকটি বেবীটো ছাৰ অৱস্থা কেনেকুৱা বেবীটো ভালেই বুলি শুনি গম পাইছোঁ খুব ভাল বেবী ভাল অৱস্থাতে আছে ছোৱালী এজনী জন্মিছে আনহাতে কোভিড পজিটিভ হোৱাৰ বাবে প্ৰশাসনে সম্পন্ন কৰে মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া এতিয়া আমি এছপায়াৰ যিটো প্ৰটকল মতে সেইটো আমি খটকাট কৰা হ'ব আমি ধুৱাই বকলাই আমাৰ ইছলাম ধৰ্ম মতে দি আমি কবৰস্থানত থম এতিয়া আমাৰ ৰাইজে ইছলাম ধৰ্ম মতে দি নগলে ধুৱাই বকলাই নথলে আমাৰ কবৰস্থানত জেগা নিদিয়ে মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট অসম সচিবালয়ৰ 11গৰাকী কৰ্মচাৰী কোভিড পজিটিভ ৰেপিড টেষ্টত 11গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ উপস্থিতি কৰোনাত আক্ৰান্ত হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস লগতে কৰোনাত আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে অসম বিধানসভা সচিবালয়ত লাগিছে এতিয়া কেনা অসম বিধানসভা সচিবালয়ৰ 11গৰাকী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতে সোমবাৰৰ পৰা অসম বিধানসভা সচিবালয়ৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ কোভিড-19ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে আৰু তাতে 11গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কোভিড পজিটিভ কোভিড পজিটিভ আটাইকেইজনকে দিয়া লৈ যোৱা হৈছে কোভিড কেয়াৰ চেণ্টাৰলৈ বিধানসভা অধিৱেশনৰ প্ৰাক মুহূৰ্তত 11গৰাকীকৈ কৰ্মচাৰীৰ দেহত কৰোনা পজিটিভ পোৱাত এতিয়া অধিক চিন্তিত হৈছে সচিবালয়ৰ অন্যান্য কৰ্মচাৰীসকল কোনো বিশেষ দিন অথবা কোনো ধৰ্মীয় অনুষ্ঠানত নহয় এইবাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল এখন কোভিড চিকিৎসালয় কিন্তু ক'ত দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য
বিশেষ দিন বা কোনো ধৰ্মীয় অনুষ্ঠান নহয়। এবাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল এখন কোভিড চিকিৎসালয়। এই দৃশ্য জাগিৰোডৰ। জাগিৰোডস্থিত নগাঁও কাগজকল কোভিড চিকিৎসালয়ত এইদৰে নাম প্ৰসংগ কৰা দেখা গ'ল কেইবাগৰাকীও কোভিড ৰোগী। সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰী কৰোনাই সৃষ্টি কৰা ত্ৰাসৰ পৰা যাতে বিশ্ববাসীয়ে পৰিত্ৰাণ পায় তাৰ কামনাৰে চিকিৎসালয়খনতে এনেদৰে নাম প্ৰসংগ কৰিলে কোভিড হাস্পতালখনত থকা ৰোগীসকলে। জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, সৰভোগত প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ। কৰোনাত আক্ৰান্ত মনোজ নাথৰ মৃত্যু। সৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ নাথ। মৃত মনোজ নাথৰ বয়স 30 বছৰ। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথ। পুনৰ কোভিড ৰোগীৰ মৃত্যুৰ খবৰ। সৰভোগত এয়া প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হয় মনোজ নাথৰ মৃত্যু হয়। সৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ নাথ। মৃত মনোজ নাথৰ বয়স 30 বছৰ। 30 বছৰীয়া এজন যুৱকৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আমি জনাইছো। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথ। গণসংক্ৰমণ আৰু মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে ৰাজ্যত। কৰোনা ভাইৰাছৰ সংহাৰ অব্যাহত আছে। প্ৰথমগৰাকী ৰোগীৰ মৃত্যু সৰভোগত। কৰোনাত আক্ৰান্ত হৈ মনোজ নাথ নামৰ এজন 30 বছৰীয়া যুৱকৰ মৃত্যু। সৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ নাথ। ধৃত মনোজ নাথৰ বয়স আমি জনাইছো 30 বছৰ। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথ। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। বিগত 4 দিন ধৰি অব্যাহত আছে প্ৰচণ্ড গৰম। বুধবাৰৰ দিনটোত গুৱাহাটীত ভংগ হৈছিল চলিত বৰ্ষৰ সৰ্বোচ্চ তাপমাত্ৰা। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। অসহ্য গৰমত জ্বলা কলা খাবলগীয়া হৈছে ৰাজ্যৰ লগতে মহানগৰবাসীয়ে। উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বজাৰত শীতল পানীয়, নাৰিকলৰ পানীৰ সমাদৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। নাৰিকলৰ ব্যৱসায়ৰ সন্মুখত ভিৰ কৰে গ্ৰাহকে। ক্ৰমাগতভাৱে তৃতীয়টো দিনতো ঊৰ্ধ্বগামী পাৰাস্তম্ভ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি নিম্ন বায়ুৰ চাপ সাগৰ পৃষ্ঠৰ পৰা ওপৰেৰে বৈ আছে। সাগৰ পৃষ্ঠৰ পৰা 7 কিলোমিটাৰ ওপৰেৰে বৈ থকাৰ বাবে গৰমৰ মাত্ৰা অত্যাধিক বুলি প্ৰকাশ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাও আছে। অহা 24 ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত আকাশ মেঘাচ্ছন্ন হৈ থাকিব বুলিও বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰি কৰে। পাতলীয়া বৰষুণ আহিলেই 2 দিনতে হ্ৰাস পাব তাপমান। সোমবাৰৰ দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমান আছিল 38 ডিগ্ৰী চেলছিয়াছ। মঙলবাৰে 37.4 ডিগ্ৰী চেলছিয়াছ আৰু বুধবাৰৰ দুপৰীয়াৰ ভাগত প্ৰায় 38 ডিগ্ৰী চেলছিয়াছ তাপমানে দহিছে ৰাজ্যবাসীক। Weather forecast for Guwahati and neighborhood during next 24 hours, partly cloudy sky with possibility of development of thunder, lightning. Maximum and minimum temperatures are most likely to be around 38 degrees Celsius and 27 degrees Celsius respectively. গুৱাহাটী মহানগৰীত সৰ্বাধিক তাপমাত্ৰা এফালে আৰু আনফালে বিদ্যুৎ কৰ্তন আৰু তেনে অৱস্থাত জনসাধাৰণৰ মুখৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। বলেন ভট্টাচাৰ্য আৰু ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট,
নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰহিট ছবি ডাংগল, উৰি আৰু দাবাং টুৰ দৰে ছবিৰ সফলতাৰ আঁৰত এজন অসমীয়া যুৱক। আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰিলেও এতিয়া ছাউণ্ড ডিজাইনিঙেৰে মুম্বাইত উজ্বলি উঠিছে নাহৰকটীয়াৰ এজন যুৱক। বলিউডত উজ্বলিছে আৰু এজন অসমীয়া। ছুপাৰহিট ছবি ডাংগল, উৰি, দাবাং টুৰ দৰে সফল ছবিৰ জড়িত এজন অসমীয়া। বলিউডত ছাউণ্ড ডিজাইনিঙৰ প্ৰতিষ্ঠা লাভ কৰিছে নাহৰকটীয়াৰ কিংখুক মৰাণে। কিংখুক মৰাণ নাহৰকটীয়াৰ আমোলাপট্টিৰ নিবাসী ৰূপেশ্বৰ মৰাণ আৰু বীণা ভাজনী মৰাণৰ পুত্ৰ কিংচুক। কিংচুক এতিয়া প্ৰতিষ্ঠিত ছাউণ্ড ডিজাইনাৰ। 10 বছৰ পূৰ্বে মুম্বাইলৈ ঢাপলি মেলা কিংচুকে সেই সময়ত সান্নিধ্য লাভ কৰে লেজলি ফাৰ্ণাণ্ডেজ নামৰ এজন ছাউণ্ড ডিজাইনাৰৰ। কিংচুকে লেজলিৰ পৰা কাম দেখি শিকি বুজি আগবাঢ়ি যায় বলিউডৰ ছাউণ্ড ডিজাইনিঙৰ জগতখনত। মই বলিউডত গৈছিলোঁ 2009ত। তাৰপিছত 2011 মানৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। এইখিনি বাকীখিনি ইটো বিচাৰোঁতে গ'ল ক'ত কি কেনেকৈ কাম কৰিম। ফৰ্মেল ট্ৰেইনিং লয়, মই ফৰ্মেল ট্ৰেইনিং নোলোৱাকৈ মানে তাতে গৈ প্ৰথম তাতে শিকিছোঁ। তাতে শিকিবলৈও পইচা পাইছোঁ, সেনেকৈ শিকা হ'ল। ষ্টাৰ্টিঙত সেই ভাল চিনেমাৰ ভিতৰত সেই দাবাং কৰিছিলোঁ, ডাঙৰ চিনেমাৰ ভিতৰত দাবাং কৰিছিলোঁ। তাৰপিছত সেই বাজিৰাও কৰিলোঁ, পদ্মাৱতী কৰিলোঁ, তাৰপৰা উৰি কৰিছোঁ, দংগল কৰিছোঁ। তাৰপৰা ইৰাণিয়ান ডিৰেক্টৰ এজন আছিল মাজিদি, তেখেতৰ লগত হেৰি কৰিছোঁ, বিয়ণ্ড দি ক্লাউডছ বুলি চিনেমাখন, ইণ্ডিয়ান চিনেমা এখন কৰিছিলোঁ। দংগল, উৰি, দাবাং টুৰ উপৰিও বাজিৰা মস্তানী, পদ্মাৱতী আদি কেইবাখনো চিনেমাত ছাউণ্ড ডিজাইনিং কৰি বলিউডত নিজৰ বাবে এটুকুৰা ঠাই উলিয়াবলৈ সক্ষম হৈছে কিংচুক মৰাণ। ইফালে লকডাউনৰ পূৰ্বেই দক্ষিণ ভাৰতীয় চিনেমাৰ ভি নামৰ এখন চিনেমাৰ কাম প্ৰায় সমাপ্ত কৰাৰ পিছতেই অমিতাভ বচ্চন আৰু ৰণবীৰ কাপুৰৰ অভিনীত ব্ৰহ্মাস্ত্ৰ নামৰ চিনেমাখনৰ ছাউণ্ডৰ কামো আৰম্ভ কৰিছে কিংচুকে। মুম্বাইৰ দৰে ৰঙীন স্বপ্ন নগৰীত জীয়াই থকাৰ অটল সংগ্ৰামখন এতিয়াও শেষ হোৱা নাই কিংচুকৰ বাবে। সেই মই ভি মুভি বুলি এখন চাউথৰ চিনেমা এখন কৰিলোঁ। চিনেমাখনৰ নাম ভি। এই হায়দৰাবাদত লাষ্ট এই লকডাউনৰ আগতে সেইটো শেষ কৰি থৈ আহিছোঁ। এখন অলপমান কাম বাকী আছেগৈ, গৈ পিনে আকৌ চাগে যাবলগীয়া হ'ব পাৰে। আৰু 10 দিন মানৰ কাম আছে। আৰু ভৱিষ্যতে কিবা বলিউডৰ চিনেমা প্ৰজেক্ট চলি আছে? এইখন ব্ৰহ্মাস্ত্ৰখন কৰিম। আছে হেৰি আছে, অমিতাভ বচ্চন আছে, ৰণবীৰ কাপুৰ আছে। অসমৰ সুসন্তান কিংচুকৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া দূৰ দিগন্তলৈ। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম ৰাজ্যিক চিৰিয়াখানাত অষ্ট্ৰেলিয়ান কেংগেৰু। কেৱল কেংগেৰুৱে নহয়, আন কেইবাটাও দুষ্প্ৰাপ্য জীৱ জন্তু হঠাৎ দেখা গ'ল চিৰিয়াখানাত। কিন্তু ক'ৰ পৰা আহিল এই জন্তুবোৰ? বিশ্বজুৰি কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানালৈ ভাল খবৰ। অসম ৰাজ্যিক চিৰিয়াখানাত বহি মহাদেশৰ 12টা বিশেষ প্ৰজাতিৰ প্ৰাণী, কেংগেৰু, এল ডেব্ৰা কাছ, কাপুচিন বান্দৰ, হায়াক্লিট মাকাও। এই বিশেষ প্ৰজাতিৰ প্ৰাণীকেইটা আফ্ৰিকা, দক্ষিণ আমেৰিকা মহাদেশৰ বুলি সন্দেহ পশু চিকিৎসকৰ। আমি তাৰ ভিতৰত আছিলে আমাৰ হায়াচিন্থ মাকাও আছিলে 6টা, এলডেব্ৰা হেৰি আছিলে, এলডেব্ৰা আপোনাৰ কি টৰ্টইজ আছিলে 3টা, যিটো লাৰ্জেষ্ট টৰ্টইজ, আৰু কেঙেৰু এটা পাইছোঁ, পোৱালি কেঙেৰুটো, আৰু হেৰি আছিলে আপোনাৰ কেপুচিন মাংকি 2টা পাইছোঁ। জেনেৰেলি এইকেইটা চাউথ আমেৰিকা, চাউথ আফ্ৰিকা অৰিজিন একচুৱেলি। আমি সন্দেহ কৰিছোঁ মালয়েছিয়া, ইণ্ডোনেছিয়া বা ফিলিপাইনছ এই ছাইডৰ পৰা আহিব পাৰে বুলি। পিছে এয়া কোনো ৰাজ্যৰ বন বিভাগ তথা ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই বহি মহাদেশৰ পৰা ক্ৰয় অথবা হস্তান্তৰ কৰা জীৱ জন্তু নহয়। বিপৰীতে শিলচৰৰ পৰা গুৱাহাটীৰ মাজেৰে বহিৰাজ্যলৈ অসাধু চক্ৰই কঢ়িওৱা জীৱ জন্তু। ট্ৰাকৰ মাজত অতি কষ্টকৰভাৱে কঢ়িয়াই আনিছিল এটা চক্ৰই, যাৰ বাবে ৰাজ্যিক চিৰিয়াখানাত চিকিৎসাধীন অৱস্থাত আছে এই প্ৰাণীকেইটা। সৌভাগ্যক্ৰমে জব্দ কৰা প্ৰাণীকেইটা বৰ্তমান সুস্থ। এতিয়াও কিন্তু বহুত ষ্ট্ৰেছতে আছে চৰাইটা। বাকী কাছকেইটা বাৰু এডজাষ্ট হৈ গৈছে, বান্দৰকেইটাও বহুতখিনি এডজাষ্ট হৈ গ'ল। আৰু ধৰক এতিয়া কেঙেৰুটো এতিয়া প্ৰথম আহোঁতে য'ত দুৰ্বল আছিলে, চকু এটাও অলপ বেয়া হৈ আছিলে, সেইখিনি ট্ৰিটমেণ্ট কৰোঁতে এতিয়া কেঙেৰুটো ভাল হৈ আহিছে। ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি আৰু কিছুদিনৰ চিকিৎসাৰ প্ৰয়োজন হ'ব প্ৰাণীকেইটাক।
আৰোগ্য লাভ কৰিলে প্ৰথমবাৰলৈ ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে প্ৰত্যক্ষ কৰিব পাৰিব বহিঃ মহাদেশৰ প্ৰাণী। কেমেৰা পাৰ্চন মনোজ দেউৰীৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰৰ কৃষি পথাৰত চৰহা পোকৰ উপদ্ৰৱ। চৰহা পোকে খাই তহিলং কৰিছে শ শ কৃষিভূমিৰ শস্য। চৰহা পোকৰ উপদ্ৰৱত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। কৃষি পথাৰত চৰহা পোকৰ উপদ্ৰৱ। সজাল ধৰা ধানত চৰহা পোকে চলাইছে আক্ৰমণ। গহপুৰ মহকুমাৰ ৩০০ হেক্টৰৰো অধিক শস্যভূমি অনিষ্ট। গহপুৰ উত্তৰাঞ্চলৰ কৃষকৰ সপোন মষিমূৰ কৰিছে চৰহা পোকে। কৃষি বিষয়া কাৰ্যালয়ে লোৱা নাই উপযুক্ত ব্যৱস্থা। কৃষি বিভাগত কৰ্মচাৰীৰ অভাৱৰ বাবে ব্যৱস্থা গ্ৰহণত বিলম্ব। কৃষি বিভাগৰ এনে কাৰ্যত চিন্তিত হৈছে শতাধিক কৃষক। কৃষকৰ চৰম বিপৰ্যয়ৰ সময়ত বিশ্বনাথ জিলা কৃষি বিষয়াই পৰিদৰ্শন কৰে কৃষিভূমিসমূহ। কীটনাশক ঔষধ যোগানেৰে প্ৰায় 150 হেক্টৰ কৃষিভূমিত পোকৰ আক্ৰমণ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। কিন্তু অন্য প্ৰায় 150 হেক্টৰ কৃষিভূমি শস্যত ঔষধ যোগান ধৰিবলৈ বিভাগীয় কাৰ্যালয়ত নাই পৰ্যাপ্ত কৰ্মচাৰী। ৰাইজক হতাশ হ'বলৈ মই মানাই গৈছোঁ, কাৰণ এইটো কণ্ট্ৰল হোৱাৰ পিছত যদি আমি ইউৰিয়া টপ ড্ৰেছিং কৰোঁ পাৰ বিঘা 3 কেজিকৈ, মই ভাবোঁ আমাৰ কোনো পৰ্যায়ে আমাৰ প্ৰডাকশ্যনটো কম নহয়। গতিকে আমি যিখিনি ঔষধ ইয়াত তেওঁলোকক যোগান ধৰিছোঁ, সেই ঔষধখিনি আমি কৈ দিয়া ধৰণে যদি তেওঁলোকে স্প্ৰে কৰে, মই ভাবোঁ এসপ্তাহৰ ভিতৰত এই পোকটো নিয়ন্ত্ৰণত আহি যাব। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। কাৰ ভুলৰ বাবে বানত ক্ষতিগ্ৰস্ত ৰাইজে পোৱা নাই ক্ষতিপূৰণ? এই প্ৰশ্নৰ উত্তৰ দি ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে উদঙালে বহু বিভাগৰ মুৰব্বীয়ে কৰা হেমাহিৰ কথা। দুই প্ৰকৃতিকৰ্মী, এটা ভাল খবৰ, এটা বেয়া খবৰ। ভাল খবৰটো হ'ল পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় 192খন দেশৰ প্ৰতিনিধিৰে 1970 চনত গঠিত হোৱা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা আৰ্থ ডে নেটৱৰ্কে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ সন্মান। এনে আন্তৰ্জাতিক সন্মান পোৱা দুলু বৰাই হৈছে সমগ্ৰ ভাৰতৰ ভিতৰত প্ৰথম। প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত এইবাৰ বিশ্বৰ 192খন দেশৰ ভিতৰত আৰ্থ ডে নেটৱৰ্ক এটা সংস্থাই মোক আন্তৰ্জাতিকভাৱে এটা সন্মান প্ৰদান কৰিছে, যিটো সন্মান আন্তঃৰাষ্ট্ৰীয়ভাৱে এই সন্মান মোক প্ৰদান কৰিছে। আৰু 192খন দেশৰ ভিতৰতে ভাৰতৰ হৈ মই এই সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। এই সন্মানটোৰ নাম আছে আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ এৱাৰ্ড, যিটো সন্মান সমগ্ৰ পৃথিৱীতে এই সন্মান দিয়া হয়। বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ, হস্তি মানুহৰ সংঘাত ৰোধৰ চেষ্টাৰে যত্নবান হৈ আহিছে এই দুলু বৰা। আনহাতে দুলু বৰাৰ এই সুখবৰৰ বিপৰীতে আন এগৰাকী প্ৰকৃতিকৰ্মী মনোজ গগৈৰ বাবে আহিছে অথন্তৰ। কাজিৰঙাৰ পৰিৱেশকৰ্মী মনোজ গগৈক দ্য কৰবেট ফাউণ্ডেশ্যনৰ কাজিৰঙা শাখাৰ তত্ত্বাৱধায়কৰ পৰা অব্যাহতি দিছে প্ৰকৃতিকৰ্মী সংস্থাটোৱে। 2013 চনত মনোজ গগৈক দ্য কৰবেট ফাউণ্ডেশ্যন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাটোৰ কাজিৰঙাস্থিত শাখাত মকৰল কৰা হৈছিল। কিন্তু হঠাতে সংস্থাটোৰ পৰা নিৰ্দেশনা আহিল মনোজে কৰবেট ফাউণ্ডেশ্যনৰ হৈ উদ্ধাৰ কাৰ্য চলাব নোৱাৰিব। এই নিৰ্দেশনা অহাৰ পিছত মনোজক অব্যাহতি দিয়াৰ আঁৰত গভীৰ চক্ৰান্ত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে।
খুব ভাল লাগিছিলে কাম কৰি খুব উদ্যমেৰে আচলতে কামখিনি কৰি গৈছিলোঁ কিন্তু এই মাজতে এতিয়া 2020 চনতে এতিয়া তেওঁলোকে আচলতে যিটো ৰেস্কিউ যিটো কাম সেই কামটো তেওঁলোকে আঁতৰাই দিলে আচলতে কৰবেট ফাউণ্ডেশ্যনে আচলতে ৰেস্কিউ কামখিনি নকৰাৰ সিদ্ধান্ত ল'লে আৰু সেইটো কাৰণে আচলতে মই এতিয়া অসুবিধাত পৰিছোঁ কাৰণ তেওঁলোকৰ আগতে গাড়ী বা ষ্টাফ মই ব্যৱহাৰ কৰিছিলোঁ আৰু তেল তেওঁলোকে দিছিলে গতিকে এতিয়া সেইখিনি আচলতে মোৰ অকণমান অসুবিধা হৈছে তেওঁক এই কামৰ পৰা আঁতৰাবলৈ বহুসকল লোকে বাধ্য কৰাইছে একচুৱেলি তাৰপিছতো ইমান এজন অভিজ্ঞ মানুহ মনোজ গগৈ এজন ইমান অভিজ্ঞ মানুহ ইমান বছৰে কাম কৰি আছে মই ভাবোঁ এই ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁক সহায় কৰিব লাগে ষড়যন্ত্ৰৰ সূচনা কৰি তেওঁ ৰেস্কিউৰ পৰা বাধা প্ৰদান কৰি তেওঁ যি কৰবেট ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছিলে সেই কৰবেট ফাউণ্ডেশ্যনৰ পৰা তেওঁক ৰেস্কিউ কৰিবলৈ বাধা প্ৰদান কৰাৰ বাবে তেওঁ স্ব ইচ্ছাৰে তেওঁ নিজৰ মানে ৰেস্কিউ জীৱনৰ পৰা তেওঁ বৰ্তমান আঁতৰত আছে গতিকে এই ক্ষেত্ৰত তেওঁ নিশ্চয় ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি মনতে ভাবিছোঁ পুৰণি গুদামৰ পৰা হেমন্ত দাস আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট হয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান বুটলিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা কিন্তু একে সময়তে আমি জনালো গভীৰ ষড়যন্ত্ৰৰ বলি হৈছে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈ পৰৱৰ্তী খবৰ আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে কাৰ ভুলৰ বাবে বানত ক্ষতিগ্ৰস্ত ৰাইজে পোৱা নাই ক্ষতিপূৰণ এই প্ৰশ্নৰ উত্তৰ দি ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে উদঙাইছে বহু বিভাগৰ মুৰব্বীয়ে কৰা হেমাহিৰ কথা তিনিটাকৈ বানে ধুই নিছে ৰাজ্যৰ প্ৰায় সংখ্যক জিলা ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক বানত ক্ষতিগ্ৰস্ত লোকক নামমাত্ৰ ক্ষতিপূৰণহে দিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ যাৰ বাবে ক্ষুব্ধ ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত ৰাইজ বানত সৰ্বচন্দ হোৱা ৰাজ্যক সময়ত ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে কৰিলে বিস্ফোৰক মন্তব্য এই সন্দৰ্ভত মন্ত্ৰী মোহনে ক'লে বানত ক্ষতিগ্ৰস্তৰ ফাইল বিভিন্ন বিভাগে পুট আপ কৰাত হেমাহি কৰিছে বিভাগসমূহে হেমাহি কৰাৰ বাবে সময়ত বানত ক্ষতিগ্ৰস্তক দিব পৰা নাই ক্ষতিপূৰণ জিলা কৰ্তৃপক্ষৰ পৰা ফাইলৰ অনুমোদন পালেই লগে লগে দিছপুৰে দিব ক্ষতিপূৰণ এছডিআৰএফৰ ফাণ্ডৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ প্ৰতিটো বিভাগত যি ক্ষয়ক্ষতি হ'ল সেই ক্ষয়ক্ষতিটো ডিডিএমএত পাছ হৈ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা পাছ হৈ আমাৰ বিভাগত পৰাৰ লগে লগে আমি এসপ্তাহৰ ভিতৰত পইচাটো ৰিলিজ দিব পৰাৰ ব্যৱস্থা আছে আৰু ঠিক তেনেধৰণে আমি যাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পোনপটীয়াকৈ আমাৰ বিভাগলৈ আহে কিন্তু অন্যান্য বিভাগ ভেটেনেৰী হওক এগ্ৰিকালচাৰ হওক এডুকেশ্যন হওক চেৰিকালচাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ বিভাগৰ মুৰব্বীৰ পৰাহে আমাৰ ডিপাৰ্টমেণ্টলৈ আহে কিন্তু কনচাৰ্নিং ডিপাৰ্টমেণ্টবিলাকে কিছু হেমাহি কৰাৰ কাৰণে আমি সময়মতে দিব পৰা নাই চৰকাৰৰ হাতত বিভাগৰ হাতত পৰ্যাপ্ত টকা আছে আমি বিভাগসমূহৰ মুৰব্বীসকলক সোনকালে ক্ষতিগ্ৰস্ত লোকৰ তথ্য আৰু ক্ষতিগ্ৰস্ততাৰ পৰিমাণ নিৰূপণ কৰি দিবলৈ কৈছো জিলা উপায়ুক্তসকলকো কোৱা হৈছে সেই ফাইলসমূহ পালে এসপ্তাহৰ ভিতৰত আমি বান ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব পাৰিম আমি এইকাৰণে এবাৰ তৎকালীনভাৱে আমি ডিষ্ট্ৰিক্ট অথৰিটিক কৈছোঁ যে আপোনালোকৰ বিভাগৰ যিখিনি পেণ্ডিং আছে ফাইল যোৱা বছৰ হওক বা এই বছৰ যিখিনি ক্ষতি হৈছে আমাক ইমিডিয়েট দিয়ক আমাৰ হাতত পইচা আছে আমি লগে লগে আমি ৰিলিজ কৰি দিম আমাৰ ক'ত বিদ্যালয়ৰ ক্ষতি হৈছে ক'ৰবাত এপিডিচিএলৰ পোষ্টে হওক বা ট্ৰেন্সফৰ্মাৰ ক্ষতি হৈছে ভেটেনেৰী হওক অংগনবাদী চেণ্টাৰ হওক এইবিলাকৰ কাৰণেও পইচা দিয়া আমাৰ হিচাপ আছে নিৰিখ আছে কিন্তু আমি নিৰিখ মতে দিওঁ আমি সাজু আছোঁ খালি তালিকা আমি পোৱাৰ লগে লগে আমি কেইদিনমানৰ ভিতৰতে আমি এসপ্তাহৰ ভিতৰত আমি টকা পইচা ৰিলিজ কৰিব পৰা খালি শুদ্ধকৈ তথ্যবিলাক আহিব লাগিব বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পশ্চিম ছিকিমত ৰংগীত নৈৰ কাল ৰূপ ধাৰণ নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুত গতিত বৃদ্ধি পাইছে ৰংগীত নৈৰ জলপৃষ্ঠ ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈছে ৰংগীতৰ পানী বলিয়া বানত কক বুকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত লেকশ্বিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি হয় বিখ্যাত
কিৰাতেশ্বৰ শিৱ মন্দিৰৰ এনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰটো আমি দেখুৱাইছো কাল ৰূপ ধাৰণ কৰিছে ৰংগীত নৈয়ে নেৰেৰ পৰা বৰষুণৰ ফলত এনেদৰে উফন্দি উঠিছে জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পাইছে ৰংগীত নৈৰ জলপৃষ্ঠ ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈছে নৈৰ পানী বলিয়া বানত কক বকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত লেকচিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ইফালে ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি হয় বিখ্যাত কিৰাতেশ্বৰ শিৱ মন্দিৰৰ এনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰটো গোৱালপাৰাৰ বাপুজী নগৰৰ 7 সিষ্টাৰ নাৰ্ছিং হোমত 4 গৰাকীকৈ কৰ্মচাৰীক গাত কোভিড-19 ধৰা পৰাৰ পিছতো কণ্টেইনমেণ্ট জোন ঘোষণা নকৰাত এতিয়া আতংকিত হৈ পৰিছে নাৰ্ছিং হোমখনত থকা অন্য ৰোগীসকল উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে গোৱালপাৰাৰ কাৰবলস্থিত পুনৰ জনাইছো কাৰবলাস্থিত আল সালাম হস্পিটেলৰ চিকিৎসকসহ কেইবাগৰাকী লোকে কোভিড-19ত আক্ৰান্ত হৈছিল একেদৰে চহৰৰ নিউ মাৰ্কেটৰ ফ্লৰেন্স হস্পিটেলৰ কৰ্মচাৰী কেইবাগৰাকীও আক্ৰান্ত হৈছে কোভিড-19ত কিন্তু তাৰ পিছতো দুইখন নাৰ্ছিং হোম সিল কৰাৰ লগতে সেই অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল কিন্তু 7 সিষ্টাৰ নাৰ্ছিং হোমৰ 4 গৰাকীকৈ কৰ্মচাৰীয়ে কোভিড-19ত আক্ৰান্ত হোৱা সত্ত্বেও নাৰ্ছিং হোম খোলা ৰাখি চিকিৎসা চলাই আছে দুদিন পূৰ্বে এইসকল লোকৰ গাত ধৰা পৰিছিল কোভিড-19 পজিটিভ চৰকাৰ তথা জিলা প্ৰশাসনৰ এনে কৰ্মকাণ্ডত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰাবাসীয়ে নতুন নতুন গাইডলাইনে মানুহ বিভ্ৰান্ত কৰি পেলাইছে কেৱল মানে 7 সিষ্টাৰে নহয় কালিতো শুনিলোঁ চলিত হৈছে ডক্টৰ এজন গতিকে এতিয়া তেওঁলোকে কৰি আছে যে যিকেইটা আপোনাৰ পজিটিভ হ'ব তেওঁলোক কোৱাৰেণ্টাইন কৰি যাব আৰু ইয়াতে চিকিৎসালয় নাৰ্ছিং হোমবিলাক চলি যাব এইটো কি ধৰণৰ নেকি এইটোতো মানে এইটোতো সমস্যাটো সমাধান নহয় গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰে এটা নীতি লওক যে যিহেতু এতিয়া মানুহে নাৰ্ছিং হোমবিলাকত চিকিৎসা কৰিব আহে এনে মানুহবিলাক দুৰ্বল হৈ থাকে আকৌ যদি এই সুযোগতে ইয়াতে কৰোণা পজিটিভৰ যদি কৰ্মচাৰী থাকে নাৰ্ছিং হোমবিলাকত তেওঁলোকে আৰু সহজে আক্ৰমণ কৰিব কৰোনা ৰোগীক লৈ হুজাই স্বাস্থ্য বিভাগৰ লৰা ধেমালি 2 আগষ্টৰ হুজাই চৰকাৰী চিকিৎসালয়ত প্ৰসেনজিৎ দাস আৰু দেৱজিৎ দাস নামৰ দুই ভাতৃ দেহত ধৰা পৰিছিল কৰোনা পজিটিভ কিন্তু সেইদিনা চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে দুয়োকে ঘৰলৈ যাবলৈ দিছিল স্বাস্থ্য বিভাগে কেইবাদিনো যোৱাৰ পিছতো কৰোনা আক্ৰান্ত ভাতৃদ্বয়ক স্বাস্থ্য বিভাগে চিকিৎসালয়ত ভৰ্তি নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ এনে তোকলকি কাণ্ডত বিপাঙত পৰে ভাতৃদ্বয় অৱশ্যে 3 দিনৰ দিনা অৰ্থাৎ 5 আগষ্টৰ নিশা 10 বজাত যুৱকদ্বয়ক জয়নগৰ কোভিড চেণ্টাৰত ভৰ্তি কৰা স্বাস্থ্য বিভাগে কৰোনা আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পিছতো যুৱকদ্বয়ক চিকিৎসালয়ৰ পৰা কিয় ঘৰলৈ যাবলৈ দিয়া হৈছিল তাক লৈ এতিয়া হুজাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মোৰ ভাইটিৰ নাম দেৱজিৎ দাস আমি মৰ্ণিং গ্লৰীত থাকোঁ যোৱা 2 তাৰিখে আমি কোভিড টেষ্ট কৰাইছিলোঁ গাটো অলপ বেয়া থকাৰ কাৰণে বুখাৰ আছিলে সেইকাৰণে আমি টেষ্ট কৰাইছিলোঁ টেষ্ট কৰাৰ পিছত আমাক ঘৰলৈ আহিব দিছিলে ঘৰত আহি পেলাই আমাক লৈ যোৱাৰ কথা আছিলে সেইদিনা সেই 2 তাৰিখৰ পৰা আজি 5 তাৰিখ এতিয়ালৈকে আমাক এটা ফোন কল কৰা নাই যে আমি খাইছোঁ নে আমি জীয়াই আছোঁ না আমি মৰিছোঁ আমাক এতিয়ালৈকে এটা কলো কৰা নাই তো তেতিয়াৰ পৰা আমাৰ একো খবৰ লোৱা নাই আমি খাইছোঁ নে না কি কৰিছোঁ আমাক কালি দুপৰীয়া আমাক ফোন কৰি পেলাই আমাক দম দি আছে আমি বোলে মাৰ্কেটত ফুৰি আছোঁ এজন হুজাই এফআইআৰৰ পৰা আমাক ফোন কৰি কৈছিলে আমি বোলে মাৰ্কেটত ফুৰি আছোঁ আমাক উল্টা দমে দি আছে আমাৰ ট্ৰিটমেণ্টটো এতিয়ালৈকে একো কৰা নাই উল্টা দমে দি আছে আমাক আজি ৰাতিপুৱা আমি ফোন কৰিছিলোঁ আমাক লোৱাৰ কথা আছিলে এতিয়ালৈকে 1 ঘণ্টাৰ ভিতৰত আমাক লোৱাৰ কথা আছিলে এতিয়ালৈকে 2টা বাজিব হ'ল এতিয়ালৈকে আমাক না ফোন কৰিছে না একো কৰিছে এতিয়ালৈকে আমাক ফোন কৰা নাই আজি 3টা দিন আমি খাইছোঁ নে না কি কৰিছোঁ এটা খবৰলৈকে লোৱা নাই আমাক পজিটিভ কৈ ঘৰত পঠাই দিছে এতিয়া মানে আমি ৰুমৰ ভিতৰত কণ্টিনিউ সোমাই আছোঁ আমাক কোনেও খোৱা দিব পৰা নাই আমাৰ না ইয়াত ৰিলেটিভ আছে আমি ভাড়া থাকোঁ আমি মানে বহুত অসুবিধা পাই আছোঁ তো মই অনুগ্ৰহ কৰি চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আমি জনাওঁ এটি গুৰুত্বপূৰ্ণ খবৰ চলিত বৰ্ষতে আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম চলিত বৰ্ষৰ অক্টোবৰ নৱেম্বৰৰ পৰা হ'ব দলং নিৰ্মাণৰ কাম নিমাতী
কমলাবাৰী ঘাট সংযোগ নকৰে এই দলঙে দক্ষিণপাট আৰু যোৰহাটৰ হাতীখাল সংযোগ কৰা হ'ব এই দলঙৰ দ্বাৰা এই দলংখনৰ দৈৰ্ঘ্য হ'ব 6.75 কিলোমিটাৰ দলং হোৱাৰ পিছতো চলি থাকিব নিমাতীঘাট কমলাবাৰীৰ ফেৰী সেৱা দলং সংযোগী মাজুলী যোৰহাট পথৰ দৈৰ্ঘ্য হ'ব 23.450 কিলোমিটাৰ দলং আৰু পথ ধৰি সমগ্ৰ প্ৰকল্পটোৰ বাবে ব্যয় হ'ব 2442 কোটি টকা ইতিমধ্যে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে এটা ডাঙৰ খবৰ আহিছে যে যিখন নিমাতী আৰু মাজুলী সংযোগী দলঙক লৈ বিগত বহু দিন ধৰি বিতৰ্ক সৃষ্টি হৈ আছিলে চৰ্চাত আছিলে কেইদিনমান পূৰ্বে কংগ্ৰেছ দলে এই দলংখনক লৈ যোৰহাটৰ নিমাতী ঘাটত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে সেই দলংখনৰ সন্দৰ্ভতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে এই দলংখন নিৰ্মাণ হ'ব এই বছৰে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব এই বছৰে প্ৰায় অক্টোবৰ নৱেম্বৰ মাহৰ পৰা কিন্তু এই দলংখন নিমাতী কমলাবাৰী সংযোগী নহয় এই দলংখন হ'ব দক্ষিণ মাজুলী দক্ষিণপাট আৰু যোৰহাটৰ যি হাতীখাল অঞ্চল আছে সেই হাতীখাল অঞ্চল সংযোগ কৰি এই দলংখনৰ ইতিমধ্যে প্ৰজেক্ট তৈয়াৰ কৰা হৈছে আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হ'ব অৰ্থাৎ যাৰ ভূমি অধিগ্ৰহণ কৰা হ'ব সেই লোকসকলৰ সৈতে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই কালি এক মিটিঙত আলোচনাত মিলিত হৈছিলে আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিলে মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে ছাৰ এটা অতি ভাল খবৰ আজি আমি পাইছোঁ যে দলংখন সঁচাকৈ হ'বগৈ আৰু যি নিমাতী কমলাবাৰী নহয় আমি এতিয়া জানি পাইছোঁ দক্ষিণপাট আৰু হাতীখাল অলপ ক'ব নেকি কেনেধৰণে আগবাঢ়িছে যোৱাকালি আমাৰ যিটো পাব্লিক কনচালটেশ্যন বুলি কয় ৰাইজৰ এটা অনুমতি ল'বলগীয়া হয় য'ত মাটি আমি ল'ম অধিগ্ৰহণ কৰিম আৰু যোৱাকালি পাব্লিক কনচালটেশ্যন ছটাইত আমাৰ ছায়েন্স কলেজ আছিলে আগৰ এতিয়া ইনষ্টিটিউট অফ টেকন'লজি তাৰ অডিটৰিয়ামত কালি হৈছে তাৰ সেই অঞ্চলৰ প্ৰতিনিধিসকল তালৈ আহিছে ৰাইজৰ প্ৰতিনিধি আহিছে নিৰ্বাচিত প্ৰতিনিধিসকলো আহিছে আমাৰ তিয়কৰ আৰু আমাৰ লোকসভাৰ MP ৰাজ্যসভাৰ MP ডাঙৰেও আছিল প্ৰেজেণ্ট গতিকে আমি তাত সেই কনচালটেশ্যনত সকলোৱে ৱেলকাম কৰিছে আৰু সকলোৱে মাটি এৰি দিম বুলি কৈছে আৰু তাৰ কাৰণে যিটো উচিত ক্ষতিপূৰণ আমি কিমান দিম কি দিম কালি ডিটেইলছ কোৱা হৈছে আৰু তেওঁলোকে আদৰণি জনাইছে আৰু সেইকাৰণে আজি ইমান 3-4 বছৰ লাগিছে গোটেই কথাখিনি ষ্টাডি কৰোঁতে আৰু যিখিনি মোক জনাইছে টেকনিকেলি যে তেওঁলোকে চিন্তাত আছিল যে মাজুলী কোনটো স্পট নদীখনৰ কাৰণে সুবিধাজনক হ'ব খুঁটাটো পুতিবৰ কাৰণে সেইফালৰ পৰা ক'ত বেছি ষ্টেবল মাটি আৰু আজি 35 ইয়েৰ্ছৰ ডাটা পৰীক্ষা কৰি অৱশেষত ঠিক কৰিলে যে দক্ষিণপাটৰ কাষতে সত্ৰৰ কাষতে এই ষ্টেবল প্লটটো আছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে সেইখিনিৰ পৰা আমাৰ এইটো পাৰত যিটো আমাৰ দক্ষিণ পাৰলৈ য'ত হাতীখাল মাত্ৰ 6.7 কিলোমিটাৰ সেইকাৰণে আমি ষ্টেবল পইণ্টটো পোৱাৰ পিছত নেশ্যনেল হাইৱে অথৰিটি আমাৰ PWD ডিপাৰ্টমেণ্ট সকলোৱে ছাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰী সকলোৱে কথা পাতি এতিয়া আমাৰ সেই লেভেললৈ গৈছে যে দলংখন ইয়াতে হ'ব আৰু সেইকাৰণে যিটো প্ৰজেক্ট কষ্ট হ'ব আৰু প্ৰজেক্ট ৰিপৰ্ট যিটো হ'ব সেইখিনি এটা ফাইল কৰিব আৰু আমাক যিটো প্ৰজেক্ট কষ্ট দিছে এই গোটেই কষ্টটো প্ৰায় আমাৰ 2,500 কোটি ইয়াত খৰচ হ'ব দলংখনক 17 বাকীখিনি অন্য কোনো আৰু কেতিয়ালৈ আৰম্ভ হ'ব বুলি আশা কৰিব পাৰি আপুনি আমাক কৈছিলে যে এই বছৰতে আপোনালোকে আৰম্ভ কৰাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে মই ভাবোঁ যে ভূমি পূজন আগতে হৈ গৈছে এটা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ সময় মই তেওঁলোকক সুধিছিলোঁ মই আশা কৰিছোঁ 2-3 মাহৰ ভিতৰত এই গোটেই কামখিনি তেওঁলোকে যিটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ আমাৰ গোটেইখিনি পোৱাৰ পিছত আমি কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভ কৰিব পাৰিম আমি ৰোডৰ মাটিবিলাকতো একুৱাৰ কৰিছোঁ এতিয়া তাৰ একুৱাৰ হৈ গ'লে সেইফালে ৰাস্তা হ'ব কিন্তু মাজুলী হোৱাৰ পৰা ৰাস্তাৰ মাটি যিটো এক্সিষ্টিং ৰোড আছে সেইটোৱে হ'ব কিন্তু তাৰ কাষৰ মাটি অধিগ্ৰহণ কৰিব লাগিব সেইটো কাম ইতিমধ্যে আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ যে এই দলংখন হ'লেও কিন্তু নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰী সেৱা অব্যাহত থাকিব আৰু এই যি দলংখন যিটো পথ হ'ব নতুনকৈ দক্ষিণপাটৰ পৰা হাতীখাল হৈ ছটাইলৈকে তেতিয়া যোৰহাট জিলাখনকে দুটা ভাগত বিভক্ত কৰিব ঢেকিয়াজুলি কাণ্ডৰ তদন্তৰ ঘোষণা ৰাজ্য চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক তদন্তৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্পণ কৰে তদন্তৰ দায়িত্ব সকলোকে ভাতৃত্ববোধেৰে আগুৱাই যোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঢেকিয়াজুলিত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল দুটাকৈ ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু এই সংঘৰ্ষৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল আৰু তেনে সময়তেই উপায়ুক্তৰ বাহনলৈ আক্ৰমণ কৰিছিল উপায়ুক্তৰ বাহনত আক্ৰমণ চলাইছিল দুৰ্বৃত্তই কথম্পি ৰক্ষা পৰিছিল উপায়ুক্তগৰাকী শোণিতপুৰৰ
আৰু সেই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্পণ কৰে তদন্তৰ দায়িত্ব। বৰপেটাস্থিত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অধিকৰ্তাৰ কাৰ্যালয়ত সংঘটিত হ'ল এক ৰহস্যজনক চুৰিকাণ্ড। কাৰ্যালয়টোৰ বন্ধ কোঠাত চোৰ সোমাই পৰিদৰ্শকৰ লগতে উচ্চবৰ্গ আৰু নিম্নবৰ্গৰ সহায়কৰ কোঠাত থকা ড্ৰয়াৰৰ তলা ভাঙি নথি পত্ৰ ফালি ছিগি পেলোৱাৰ লগতে কিছুমান নথি পত্ৰ চুৰি কৰি লৈ যায়। কাৰ্যালয়টোৰ কঠোৰ কোঠাৰ দুৱাৰ খিৰিকীৰ কোনো অনিষ্ট নকৰাকৈ বা তলা নভঙাকৈ কেনেদৰে কোঠাৰ ভিতৰত সোমাই ড্ৰয়াৰৰ তলা ভাঙি নথি চুৰি কৰিবলৈ সক্ষম হ'ল তাকে লৈ সৃষ্টি হৈছে এতিয়া ৰহস্য আৰু ব্যাপক চাঞ্চল্যৰ। অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উপ অধিকৰ্তা মহোদয়ৰ কাৰ্যালয়ত যোৱা ৰাতি মানে চুৰ হোৱা পৰিলক্ষিত হয়। আজি আমি মানে আহিয়ে গম পাওঁ মানে পৰিদৰ্শকৰ মেজৰ ড্ৰয়াৰটোৰ মানে তলাটো ভঙা আৰু উচ্চ বৰ্গৰ সহায়ক আৰু নিম্ন বৰ্গৰ সহায়কৰ মেজৰ মানে ড্ৰয়াৰ ভঙা আৰু মানে লণ্ডা ভণ্ড কৰিছে আৰু মানে ফাইল চাইল পেলাইছে আৰু কিবা কিবি এনেই নথি পত্ৰ মানে ফালি পেলাইছে। আৰু মানে আশ্চৰ্যজনক কথাটো এইটোৱে মানে বাহিৰৰ তলা চলা একো ভঙা নাই তাৰমানে, কিন্তু কেনেকৈ সোমাইছে সেইটোৱে মানে আচৰিত কথা। কৰোনাৰ গণ সংক্ৰমণৰ মাজতে ৰঙিয়াত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতাৰণা দিৱস। চৰকাৰ বিৰোধী ধ্বনিৰে ৰঙিয়া উত্তাল কৰি তুলিলে কংগ্ৰেছ নেতা কৰ্মীসকলে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰ। লগতে বানত ককবকাই থকা লোকসকলক পৰ্যাপ্ত সাহায্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। বিজেপিয়ে ৰিপৰ্ট কাৰ্ড দিয়াক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিম বুলি কোৱাৰ পিছতে এতিয়া উভতি ধৰিছে বিজেপিয়ে। ঢেকিয়াজুলি জামুগুৰিহাটৰ কাণ্ডত মাত নমতা সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহু কেইজনলৈ প্ৰশ্ন উত্থাপন কৰে মমিনুল আৱালে। ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি যোৱা তোলা, এই মন্তব্য বিজেপি নেতা মমিনুল আৱালৰ। ৰিপুণ বৰা ডাঙৰীয়াই কি কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। ৰিপুণ বৰা হৈছে ফাগুনত পছোৱা বতাহত তোলা যেনেকৈ উৰে, তোলাৰ যেনেকৈ নিজৰ কোনো গতিপথ নাথাকে, তোলা উৰি যোৱা তোলাখিনিৰ ওপৰত কোনো একো নিৰ্ভৰ নকৰে, বতাহৰ ওপৰত নিৰ্ভৰ কৰি চলে তোলাখিনি। ৰিপুণ বৰাৰ ৰাজনৈতিকভাৱে তেওঁৰ শক্তি সিমানখিনিয়ে, তেওঁ ফাগুনৰ পছোৱাত উৰি যোৱা ধৰণৰ। তিহাৰ ফেৰতে কি দিব চাৰ্জশ্বিট? প্ৰশ্ন মমিনুল আৱালৰ। বতাহ নাথাকিলে উৰি থাকিব নোৱাৰে ৰিপুণ বৰা, এই বুলি কৈ মমিনুল আৱালে লগতে ক'লে বিজেপি ৰাইজৰ সহযোগত গঠিত দল, সেই কথা নুবুজিব ৰিপুণ বৰাই। তেওঁ তিহাৰ জেলত যাবলগীয়া অৱস্থা হৈছিল। কংগ্ৰেছে হয়তো ভাবিছে যে তিহাৰ জেলৰ জেল খাটি অহা তেওঁৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ভিত্তিত দলৰ সভাপতি পদত তেওঁক ৰাখিছে, গতিকে সেইটো কংগ্ৰেছৰ কথা। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ মনৰ কথা বুজি অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। অকল ৰিপুণ বৰাকে আক্ৰমণ কৰি ক্ষান্ত নাথাকিল বিজেপি নেতাগৰাকী। ঢেকিয়াজুলি জামুগুৰিহাটত সংঘটিত ঘটনাত কিয় নিমাত অজিত কুমাৰ ভূঞা, প্ৰফুল্ল কুমাৰ মহন্ত, অদিত ফুকন? প্ৰশ্ন মমিনুল আৱালৰ। চানমাৰীত শিৰ ফুলাই বক্তৃতা দিয়া এইসকল নেতাই তৰাত ধৰিলে তৰা ছিঙে, নৰাত ধৰিলে নৰা। লগতে ক'লে মেকুৰী দেখিলে নিগনি গাঁতত দৰে নিমাত এইসকল। এইসকলৰ অৱস্থাটো এনেকুৱা হৈছে যে তৰাত ধৰিছে তৰাত ছিঙিছে, নৰাত ধৰিছে নৰা ছিঙিছে। এতিয়া জাতি মাটি ভেটিৰ কথা বহুতে ডাঙৰ ডাঙৰ বক্তব্য দিয়ে। চতিয়াৰ যিটো ঘটনা, সেই ঘটনাত আজি সেইসকল জাতিপ্ৰেমী, যিসকল জাতিপ্ৰেমীয়ে ডিঙিৰ সুৰ ফুলাই চিঞৰিছিল,
আজি মনজিৎ মহন্তক মই সুধিব বিচাৰিছোঁ, প্ৰফুল্ল মহন্তক সুধিব বিচাৰিছোঁ, আজি হীৰেণ গোহাঁইক মই সুধিব বিচাৰিছোঁ, আজি এই অদীপ ফুকনক মই সুধিব বিচাৰিছোঁ, মই আজি অজিত ভূঞাক সুধিব বিচাৰিছোঁ যে এইবিলাক মানুহৰ তেওঁলোকৰ জাতি কি। ইমানে নহয়, এখোজ আগুৱাই গৈ সাংসদ অজিত ভূঞাকে ধৰি একাংশলৈ মমিনুল আৱালৰ প্ৰশ্ন, তেওঁলোক অসমীয়া নে অসমীয়াৰ পক্ষত। চানমাৰী ফিল্ডতো বহুতে তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিছিলোঁ ডিচেম্বৰ জানুৱাৰী মাহত। কিন্তু আপোনালোকে চাব তেওঁলোকে কোনটো জাতিৰ কথা কৈছিল, তেওঁলোকে অসমীয়া জাতিৰ কথা কৈছিল নে অসমীয়া জাতিৰ কথা কৈছিল। তেওঁলোকৰতো জন্মসূত্ৰেতো ভাবিছোঁ যে তেওঁলোক অসমীয়াই, কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পাইছোঁ তেওঁলোক অসমীয়া। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। ওদালগুৰিৰ ভুটিয়াচাঙত চাঞ্চল্যকৰ হত্যাকাণ্ড। তাছিয়া উৰাং নামৰ এগৰাকী যুৱতীক হত্যা কৰি কুলচি নৈত পেলাই থৈ গ'ল হত্যাকাৰীয়ে। উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে দিল্লীৰ কৰ্মস্থলীৰ পৰা 13 নম্বৰ ভুটিয়াচাঙৰ তাছিয়া উৰাঙে উৰিষ্যাৰ বিৰজু ডাং নামৰ যুৱক এজনৰ সৈতে বিবাহত বাহিৰলৈ ঘৰলৈ আহিছিল। পুনৰ জনাইছো, বিৰজু ডাং নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ ঘৰলৈ আহিছিল। লকডাউনৰ মাজতে তাছিয়া আৰু বিৰজুৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু তাছিয়া ঘৰৰ পৰা ওলাই লৈ যায়। নিশা 10 মান বজাত বিৰজু অকলে ঘৰলৈ উভতি চাইকেল লৈ পলায়ন কৰে। ইফালে পুৱা কুলচি নৈত তাছিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰেৰে আঘাত কৰাৰ চিন স্পষ্ট। পৰিয়ালৰ লোকে বিৰজু ডাং নামৰ যুৱকজনেই যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। এক চাঞ্চল্যকৰ হত্যাকাণ্ড ওদালগুৰিৰ ভুটিয়াচাঙত। তাছিয়া উৰাং নামৰ এগৰাকী যুৱতীক হত্যা কৰি কুলচি নৈত পেলাই থৈ গ'ল হত্যাকাৰীয়ে। কেইমাহমান পূৰ্বে দিল্লীৰ কৰ্মস্থলীৰ পৰা 13 নম্বৰ ভুটিয়াচাঙৰ তাছিয়া উৰাং নামৰ যুৱতীগৰাকী আহিছিল বিৰজু ডাং নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ। লকডাউনৰ মাজত তাছিয়া আৰু বিৰজুৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু তাছিয়াক ঘৰৰ পৰা উলিয়াই লৈ যায়। নিশা 10 মান বজাত বিৰজু অকলে ঘৰলৈ উভতি চাইকেল লৈ পলায়ন কৰে। ইফালে পুৱাৰ ভাগত কুলচি নৈত তাছিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰিয়ালৰ লোকৰ দাবী, যুৱতীগৰাকীক বিৰজু নামৰ যুৱকজনে হত্যা কৰিছে। ৰাতিপুৱা ভাগতে এই কলচি নদীতে এখন মহিলাৰ মৃতদেহ পোৱা গৈছে আৰু আমাৰ ডাউট আছে তাইৰ লগত যিটো ল'ৰাই মানে বিয়া পাতিম বুলি আহিছিলে, তাৰ ঘৰত থাকিছিলে বহুত দিন ধৰি। ল'ৰাটো আছিলে উৰিষ্যাৰ ল'ৰা, তেওঁলোকে দিল্লীত লগ হৈছিলে বুলি আমি গম পাওঁ। আৰু তাইৰ লগত ভাল পোৱা আছিলে বুলি তাই ইয়াতে লকডাউন থকাৰ কাৰণে ইয়াত থাকিছিলে। আৰু যোৱাকালি ৰাতিপুৱা ভাগতে নদীত কাম কৰিম বুলি তেওঁলোকে ঘৰৰ পৰা ওলাইছিলে। আৰু এতিয়া ল'ৰাজন বৰ্তমান পলাতক আৰু এই ছোৱালীজনীৰ ইয়াতে মৃত্যুত আমি দেখিবলৈ পাই আছোঁ। গতিকে আমি একেবাৰে মানে সন্দেহ কৰিছোঁ নিশ্চয় ল'ৰাজনে তাইক মাৰ্ডাৰ কৰি এই নদীত পেলাই থৈ ল'ৰাজন পলাতক হৈ আছে। এইটো এটা মানে একেবাৰে পলিচি মেকিং কৰি কেনে মাৰ্ডাৰ কৰা গৈছে ছোৱালী। মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰিত আবকাৰী বিভাগৰ বৃহৎ অভিযান। এই অভিযানত জব্দ কৰা হয় প্ৰায় 4,000 লিটাৰ চুলাই। আবকাৰী বিভাগে অভিযান চলাই বিনষ্ট কৰে 8টাকৈ চুলাই ভাটি। ইফালে আবকাৰী বিভাগৰ এই অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুলাই ব্যৱসায়ীকেইটাই। আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথ, উপ আৰক্ষী অধীক্ষক অনন্ত কলিতা আৰু আবকাৰী বিষয়া নজৰুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান। মালিগাঁৱৰ আদিংগিৰিত বিভিন্ন সময়ত আবকাৰী বিভাগে অভিযান চলাই আহিছে, কিন্তু সম্পূৰ্ণৰূপে চুলাইৰ ঘাটি উৎখাত কৰিব পৰা নাই। পুনৰ চলোৱা হ'ল আদিংগিৰিত বৃহৎ অভিযান। এই অভিযানকালত জব্দ কৰা হয় প্ৰায় 4,000 লিটাৰ চুলাই। আবকাৰী বিভাগে অভিযান চলাই বিনষ্ট কৰে 8টাকৈ চুলাইৰ ভাটি। ইফালে আবকাৰী বিভাগৰ এই অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুলাই বেপাৰী। আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথ, উপ অধীক্ষক অনন্ত কলিতা আৰু আবকাৰী বিষয়া নজৰুল ইছলামৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান। গুৱাহাটী সদৰ আবকাৰী বিভাগৰ তৰফৰ পৰা এই আপোনাৰ এই মালিগাঁও, মিঠাম, আদিংগিৰি আদি অঞ্চলত অভিযান চলাওঁ। অভিযান চলাই মুঠ 8টা ভাটি আমি ধ্বংস কৰিবলৈ সক্ষম হওঁ। আৰু মদ বনোৱা ফাৰ্মেণ্টেড ৱাছ 5 বুলি কয়, প্ৰায় 4,000 লিটাৰ 4,000 কেজি আমি ধ্বংস কৰিছোঁ। আৰু 150 লিটাৰ চুলাই আমি নষ্ট কৰিছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে যথেষ্ট সা সৰঞ্জাম আমি মদ বনাবলৈ ব্যৱহাৰ কৰা ধ্বংস কৰি দিছোঁ আমি। এইখিনি মিঠা আম বুলি কয়, আদিংগিৰি মিঠা আম।
অহাকালি যোৱাকালি দেখিছোঁ আপোনালোকে অভিযান চলাইছে গণেশগুৰি তাত চলি দক্ষিণ কামৰূপৰ মিৰ্জাত সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিন ধৰি মিৰ্জা চান্দুবী সংযোগী পথছোৱা মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সদস্যসকলে বিধ্বস্ত পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই গড়কাপ্তানি বিভাগে যাতায়াতৰ নামত নিতৌ জমৰ যতনৰ ভোগ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে পিছত প্ৰতিবাদস্থলীত পলাশবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলক আটক কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ যায় সেই পথটো মেৰামতিৰ দাবী জনাইছোঁ আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদে আৰু লগতে আপোনালোকে দেখিছে এতিয়া আহি পেলাই পুলিচ প্ৰশাসনে আমাক বাধা আৰোপ কৰিলে আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰী যিকোনো কাৰ্যসূচীত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নোহোৱাকৈ কাম চলি থাকে যিকোনো তেওঁলোকৰ মেল মিটিঙত হৈ থাকে কিন্তু আমি ইয়াত যিমানখিনি পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আচলতে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তৎসত্ত্বেও কিন্তু আৰক্ষী প্ৰশাসনে আহি আমাক এই প্ৰতিবাদ নৎসাত কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে আৰু আমি দাবী জনাইছোঁ এই যিটো পথটো অতি সোনকালে মেৰামতি কৰিব লাগে আৰু লগতে মই আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিখন কাৰণে আমি আন্দোলন কৰি আছিলোঁ দেখিছিলে সমগ্ৰ অসমত আমি আন্দোলন কৰিছোঁ আৰু আমি সদৌ সংগঠনে পুনৰ আন্দোলন পুনৰ অসমত তীব্ৰত কৰি তুলিম এয়া আজি আপোনালোকৰ যোগেদি হুংকাৰ দিছোঁ আৰু লগতে অখিল গগৈ ডাঙৰীয়াক অতি সোনকালে বিনা চৰ্তে তেখেতক মুক্তি দিব লাগে যেনেধৰণে আজি 200 দিনতকৈ অধিক অখিল গগৈ ডাঙৰীয়াক কেনেধৰণে বন্দী কৰি ৰাখিছে এয়া আমি একত্ৰিত যুৱ পৰিষদে গৰিহণা দিছোঁ আৰু এই যিটো পথ মিৰ্জাৰ পৰা চান্দুবী পথটো অতি সোনকালে মেৰামতি কৰাৰ দাবী জনাইছোঁ আমি এতিয়া দেখিছে আপোনালোকে বাৰে বাৰে তেওঁলোকে আমাক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়াস কৰিছে বা আমাক যি প্ৰতিবাদী কাৰ্যসূচী ৰোধ কৰিবলৈ তেওঁলোকে জোৰ জবৰদস্তি এনেধৰণে প্ৰয়াস কৰিছে আমি দাবী জনাইছোঁ আৰু স্থানীয় তিনিচুকীয়াৰ ফিলবাৰীত কিশোৰী অপহৰণৰ চাঞ্চল্যকৰ ঘটনা চকুত কাপোৰ বান্ধি মুখত সোপা দি অপহৰণ কৰি নিয়াৰ গুৰুতৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালৰ আব্দুল নুৰ নামৰ এটা পকা মিস্ত্ৰীয়ে ফিলবাৰীৰ বৰগাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰীক অপহৰণ কৰি লৈ যায় ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ফিলবাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰীগৰাকীৰ লগত থকা মোবাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ফিলবাৰীস্থিত গড়কাপ্তানি বিভাগৰ জহি খহি যোৱা এটা গৃহৰ সমীপৰ পৰা উদ্ধাৰ কৰে ইফালে কিশোৰীগৰাকীক উদ্ধাৰৰ পাছতে পোহৰলৈ আহিছে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰথমে কিশোৰীগৰাকীক কোনো এক ঘন জংঘলৰ মাজত এটা পকা ঘৰত বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত আব্দুল নুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইতিমধ্যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰোৱাৰ লগতে অভিযুক্ত আব্দুল নুৰক আদালতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে দুজন ব্যক্তিয়ে নিশা 3টামান বজাত ঘৰৰ বাহিৰলৈ মাতি এখন কাৰত উঠাই চকু মুখ বান্ধি লৈ যায় বুলি কয় তেতিয়া আমাৰ সন্দেহবশত আমি তাইক বিচাৰি ফিলবাৰী আৰক্ষী থানা অন্তৰ্গত বিচাৰি যাওঁ বিচাৰি গৈ মই ছোৱালীজনীৰ মোবাইল নম্বৰৰ লোকেশ্যন উলিয়াই সেইমতে তাইক নানা ধৰণৰ জেগাত বিচাৰি পাওঁ যদিও ছোৱালীজনীয়ে এজন মই ৰিপোৰ্ট কৰা VDP মীন বাহাদুৰ নামৰ ল'ৰাজনক কৰোৱা তেওঁ তেতিয়া ছোৱালীজনীৰ লগত হিন্দীত আৰু নেপালী ভাষাত কথা পতাৰ পিছত দিনৰ প্ৰায় 10:30 বজাত তেওঁক ফিলবাৰী মেডিকেল তিনিআলিলৈ মাতে যে মই এইখিনিতে আছোঁ আপুনি আহি যাওক আৰু মই সেইমৰ্মে ময়ো সংবাদ পাই তাৰ পৰা ময়ো আহোঁ সেই ল'ৰাজন আহে ছোৱালীজনীক আমি সেই ৰাস্তাত ওলাই অহা দেখা পাওঁ তাৰপিছত ছোৱালীজনীক আনিলোঁ যদি এতিয়া বৰ্তমান আমি ফিলবাৰী থানাৰ 42/20 কৃষি ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰি মঙলদৈৰ কেইবাগৰাকীমান যুৱকে দেখুৱাইছে প্ৰগতিৰ পথ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে চিত্ৰনলাৰ খেতি কৰি কৃষি বিপ্লৱৰ নতুন দিগন্তৰ সূচনা কৰিছে দৰঙৰ যুৱককেইজনে দৰঙৰ হাপমাৰাত ননৈৰ পাৰত নীৰৱে চলিছে সেউজ বিপ্লৱ মহলিয়াপাৰা দলংঘাট বানেকুচি হাপামাৰা ৰামগাঁৱৰ 25গৰাকী উচ্চ শিক্ষিত যুৱকে গঢ়িছে এই সেউজ বিপ্লৱ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী মঙলদৈ শাখাৰ দিহা পৰামৰ্শত বিগত 7 বছৰে নৈৰ পাৰৰ হাবি জংঘলে আৱৰা 100 বিঘা ভূমিত কৃষি উপযোগী কৰি বিভিন্ন ধৰণৰ খেতি বাতি কৰি অঞ্চলটোৰ কৃষকসকলক উৎসাহিত কৰাৰ উপৰিও নৱ প্ৰজন্মক স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাইছে উদ্যমী যুৱককেইজনে আৰম্ভ কৰিছিলোঁ সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠী নামৰ এই সংস্থাটোৰ জৰিয়তে
2013 চনৰ পৰাই কৃষি ক্ষেত্ৰত নিয়োজিত হৈ আহি 2019 চনত আৰম্ভ কৰিলোঁ সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠীটোৰ জৰিয়তে চিত্ৰনলাৰ খেতি। এই ক্ষেত্ৰত আমি ধন্যবাদ জনাবই লাগিব বিবেকানন্দ কেন্দ্ৰ মঙলদৈ শাখা লগতে স্থানীয় বিধায়ক মহোদয় আমাক উৎসাহ প্ৰদান কৰিছে সন্মানীয় বীৰেন্দ্ৰ কুমাৰ শইকীয়া মহোদয়ে। তেখেতে কৃষি কাৰ্যত মনোনিৱেশ কৰাৰ কাৰণে আমাক ধন্যবাদ আৰু লগতে সকলো প্ৰকাৰ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। আমাৰ দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মানীয় ছাৰ চৌহান ছাৰ প্ৰমুখ্যে আটাইসকলে আহি আমাক দিহা পৰামৰ্শ দিছে আৰু অনাগত সময়ত সকলো দিশতে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি আশা প্ৰকাশ কৰিছোঁ দৰং জিলাৰ যিমানখিনি উন্মুক্ত মাটি আছে য'ত পানী নুঠা মাটিগিলা আছে নতুবা বেলেগ খেতিৰ কাৰণে উপযোগী নোহোৱা মাটি কিছুমান আছে সেই ঠাইসমূহত যাতে চিত্ৰনলাৰ খেতি কৰি আমি লাভান্বিত হ'ব তাৰ কাৰণে নতুন প্ৰজন্ম আগবাঢ়ি আহক আৰু ইয়াৰ কাৰণে প্ৰয়োজন হোৱা সকলোখিনি উপদেশ পৰামৰ্শ নতুবা কৃষিৰ যিখিনি পৰামৰ্শ নতুবা ইয়াৰ কাৰণে লাগতিয়াল যিখিনি বীজ বা নতুবা ইয়াৰ যিখিনি চিত্ৰনলাৰ যিটো মূঢ়াৰ প্ৰয়োজন হৈ যায় সেইখিনিও আমাৰ ফালৰ পৰা আমি যোগান ধৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।